নমস্কাৰ আমি হলো বিটিআর বেঙ্গলী যুব ছাত্র ফেডারেশনের পৰা আজি আমি গম পালো যে বাসুগাঁও 30 বেড হস্পিটালখন উন্মোচন কৰিছে। অতি দুৰ্ভাগ্যজনক কথা যে আজি বাসুগাঁও সুদীৰ্ঘ 2004 স্থাপিত আধাৰশিলা স্থাপন কৰা এই 30 বেডেড হস্পিটালখন আজি উন্মোচন কৰিলে। বাসুগাঁৱৰ কোনো পাব্লিক সংগঠন কোনো জনসাধারণ বাসুগাঁও বাকি রাইজ গম নপোৱাকে উন্মোচন কৰিলে। কি কাৰণ কি ইয়াতে সরকারের রাজনীতি চলি আছে আমি গমেই নাপালো। হয়রাজ আমি এই সুদীর্ঘ সদৌ বিটিআর বেঙ্গলী যুব ছাত্র ফেডারেশনে আমি মাত মাতি আছো যে হস্পিটালখন উন্মোচন কৰিব লাগে। আমিও গম নাপালো আজিৰ দিনত। এটি খুব দুর্ভাগ্যজনক কথা। আৰু এই হস্পিটালখন 30 বেডেড হস্পিটাল আছিলে, যত নেকি খুলি দিলে ওপিডি হিসাবে। এইটো আমি কোনো পধ্যে মানি নলো। আৰু এটা কথা, এই হস্পিটালখনৰ এটা কমিটি আছে, যিটো কমিটি 30 বেডেড হস্পিটালৰ কমিটি, সেই কমিটিও গম নাপায় আজি হস্পিটালখন উন্মোচন কৰা হৈছে। ইয়াতকে দুৰ্ভাগ্যজনক কথা হ'বই নোৱাৰে। এই 2-4 জন ভাল পোৱা বাসুগাঁও ভাল নপোৱা লৰা দুটাৰ কাৰণে আজি আমাৰ বাসুগাঁওবাসী ৰাইজে এইটো ভুক্তভোগী হ'ব লাগিব। কাৰণ আমি সদায় বঞ্চিত হৈ আছো। আমাৰ এক্সৰেৰ পৰা আৰম্ভ কৰি আমাৰ সোনোগ্ৰাফিৰ পৰা আৰম্ভ কৰি আমি হস্পিটালখনত আমাৰ বাহিৰ বহুত দূৰত যাব লগা হৈছে। কিন্তু আজি এই 30 বেডেড হস্পিটালখন যদি উন্মোচন হল হয় তেনেহলে আমাৰ বাসুগাঁওবাসী ৰাইজে আজি এই সুবিধাবিলাক পালে হয়। কিন্তু দুৰ্ভাগ্যজনক আমি আগৰ পৰা এনেকা লাভৰ পৰা আমি বঞ্চিত হৈ আছো। আৰু সেইটো কাৰণে আজি উন্মোচন হৈও আমাৰ এই লাভৰ পৰা আমি বঞ্চিত হৈ থাকিম। এতিয়া আমি চৰকাৰক ক'ব নোৱাৰিম যে আমাক হস্পিটাল লাগে, আমাক হস্পিটালখন 30 বেডেড হস্পিটালখন উন্মোচন কৰি দিয়ক, কাৰণ তেতিয়া আমাক চৰকাৰে ক'বই যে তোমালোকৰ হস্পিটালটো উন্মোচন কৰা হৈছেই। তো এইটো আমাৰ খুব দুখৰ কথা, খুব লাজৰ কথা যে আজি এই 30 বেডেড হস্পিটালখন সিহঁতে 2-3 জন ব্যক্তিৰ স্বাৰ্থৰ কাৰণে আজি এই হস্পিটালখন উন্মোচন